সেইটো টাইমতে ডিগ্ৰী যেতিয়া মই ছেকেণ্ড ইয়াৰত আছিলোঁ সেইটো টাইমতে মোৰ আইতাৰ মানে কেঞ্চাৰ ডিটেক্ট কৰিছিলে আৰু মোৰতো এতিয়া ভয় লাগিছে মাৰ লগত কথা পাতিবলৈ মই আৰু কি কৰোঁ কি নকৰোঁ কাৰণ মাৰ লগততো মই কাজিয়া কৰি আহিছোঁ ন মই মাক কওঁ কেনেকৈ গুৱাহাটীত আৰু কোনো মানুহ নাই কাকো চিনি নাপাওঁ মই কাকোৱে চিনি নাপাওঁ আৰু যোনকেইটা মানুহ চিনি পাওঁ সেইকেইটা মানুহৰ নাম্বাৰ নাজানো মই মোৰ একদম জীৱ মানে উৰা মানে মই এনেকে কঁপিছো মানে কি হ'ব আৰু মোৰতো এনেকে ইমাজিন কৰিছো যে মায়ে মোক 2 চৰমান মাৰিব আৰু তাৰপিছত কি হ'ল মোৰ এদিন ফোন এটা আহিছে ৰাতি সন্ধিয়া টাইমত ফোন এটা আহিছে Hi everyone, welcome back to my channel. Gasa dhui ahilu ratipua samoy aru aji bahut dinor murot okoman time paisu video shoot koru buli karon gute week tu mane maira ghorte asile aru gao olop beya asile to hekane tai sordi lagise aru beleg eku beya nohoy to tai hekane ghorte rakhisilu ami তো আজি পঠিয়াইছো বহুত দিনৰ মৰা আকৌ কালিৰ পৰা আকৌ বন্ধ স্যাটাৰডে সানডে আজি ফ্ৰাইডে হয় আৰু আজি জানু মানে অফিচলৈ গৈছে তো মই ভাবিলো আজি অকমান টাইম পাইছো ঘৰৰ একো কাম নাই গুটে ঘৰ মানে ঠিক ঠাকে আছে আৰু উপৰাউপৰি সাফা কৰিলে হয় তো হেকাৰণে মই ভাবিছো আজি এটা ভিডিও শুট কৰো বহুত দিনৰ পৰা মানে কিবা কিবি সৰুখুৰা কথাৰ মনত পৰি আছে মই বলো হেখিনিকে কও আজি একদম আপুনি চাহটা লৈ লব যি সকলে কথা কৈ ভাল পায় বা কথা শুনি ভাল পায় যি সকলে story শুনি ভাল পায় সো মই ভাবিছো every Sunday এটা সৰু মোৰ লাইফৰ এটা ইনসিডেন্ট কম আপোনালোকক আৰু তাৰ পৰা আপোনালোকে পজিটিভ নেগেটিভ কি কৰিব লাগে কি কৰিব নালাগে হেবিলাকো গম পাব সো আজি মই ভাবিছো ফাৰ্স্ট যেহেতু এটো স্টাৰ্ট কৰিছো মনৰ কথাৰ ফাৰ্স্ট এপিসোড তো হেকাৰণে মই ভাবিছো আজি এটা জমনি কাহিনী কও আপোনালোকক মোৰ লাইফত যেটো হৈ গল So মোৰ ঘৰ originally বিশ্বনাথ চাৰিআলিত আৰু মই হাই সেকেন্ডাৰী লকে তাতে পঢ়িছিলো আৰু তাৰ পিছত মই ডিগ্ৰী শিলঙত কৰিছিলো এন্থনিজত যি সকলে জানে আৰু যি সকলে নাজানে কৈ দিছো সো মই শিলঙত যেহেতু মই বায়োকেমিষ্ট্ৰিতে মেজৰ লৈ পেলাই মোৰ ডিগ্ৰী কমপ্লিট কৰিছিলো এন্থনিজৰ পৰা আৰু হেখিনি টাইমতে মই সাগে ডিগ্ৰী সেকেন্ড ইয়াৰত আছিলো মেবি second year just পাইছো আৰু তেতিয়া মোৰ বয়স 19 years maybe আৰু হ'ব লাগে মই এটা কারেন্টলি পাহৰি গৈছো কিন্তু মোৰ 18 years around মোৰ 18 years হৈ গৈছিল যে হেতু মই কনফার্ম হয় কিন্তু মোৰ হেতু টাইমত যেতিয়া ইনসিডেন্টটো হৈছিল তেতিয়া মই হেতু টাইমত কিমান বয়সৰ আছিল মই এটা মানে পাহৰিছো অলপ তো হেতু টাইমতে ডিগ্ৰী যেতিয়া মই সেকেন্ড ইয়াৰত আছিল হেতু টাইমতে মোৰ আইতাৰ মানে কেঞ্চাৰ ডিটেক্ট কৰিছিল আৰু থ্ৰোট কেঞ্চাৰ আছিল যোনটো মানে বি বৰুৱাত আপোনালোকে বহুতে জানে কেঞ্চাৰ হস্পিটেল বি বৰুৱা তো তাতে মানে আইতাৰ আপোনাৰ ট্ৰিটমেন্ট চলোৱা হৈছিল আৰু সেই অপাৰেচনটোৰ টাইমত মানে আমাৰ মাহতৰ 5টা ল'ৰা ছোৱালী মানে মামাহত মাহীহত মা এনেকে কৰি পেলাই সবে ভাগ কৰি পেলাই মানে আইতাক ৰখিছিল আৰু হেতু টাইমত মই শিলঙত পঢ়িছিলো তো মইতো সব খবৰ পাইয়ে থাকো কাৰণ শিলংটো গুৱাহাটী মানে বহুত উচৰে হয় আৰু 2.5 ঘন্টা সুমুত আহিলে তো মইও মাজে মাজে আহিছিলো আইতাৰ উচৰলে থাকিছিলো আইতাৰ যেতিয়া মা আহিছিল তেতিয়া মই মাকো হেল্প কৰিব আহো যদি মোৰ ক্লাছ নাথাকে তো হে কি হল আইতাৰ মানে বহুত ডাঙৰ এটা অপাৰেচন হল যোনটো মানে থ্ৰোট কেঞ্চাৰটো উলিয়াই দিয়ে আৰু সেই অপাৰেচনটো টাইমত মই তাতে 2 সপ্তাহ 3 সপ্তাহ মান ৰাখিছিল নেকি হস্পিটেলত তো মইও শিলঙৰ পৰা জাস্ট আহিছিল আৰু গুৱাহাটীত মানে মোৰ লগৰ বহুতে ডিগ্ৰী কৰি আছিল হেতু টাইমত আৰু মোৰ লগৰ এজনী আমাৰ তাৰে হয় বিশ্বনাথ চাৰিআলি মোৰ লগৰ ছোৱালী এজনী মানে মোৰ ফ্ৰেন্ড নামটো নকও আৰু সো মোৰ ফ্ৰেন্ড তেতিয়া মানে আমি বহুত ক্লোজ আৰু এতিয়া ইমান কন্টাক্ট নহয় যেহেতু ময়ো মোৰ লাইফত বিজি তাই লাইফত বিজি কিন্তু ডেইলি কন্টাক্টটো নহয় কিন্তু কেতিয়াবা হাই হেলো তেনেকুৱা টাইপৰ হৈ যায় তো তেতিয়া আমি দুজনী মানে প্ল্যান বনালো যে যেহেতু তয়ো গুৱাহাটীত তাই মোক ক'লে তই যেহেতু গুৱাহাটীত আহিছ তেতিয়া হলে আমি এটা কাম কৰো আমি ফুৰিবলৈ যাম কোবাত গুৱাহাটীৰ হেৰিত চাবলৈ যাম
মুভি চুভি চাবলৈ যাওঁ এনেকুৱা টাইপৰ নাজানো কিয় মোৰ মানে গুৱাহাটী বুলি ক'লে ভয় লাগে মানে আৰু দেউতাই মানে মোৰ মানে কটনত এডমিশ্যন হোৱা কথা আছিলে যিহেতু সেই তেতিয়া মানে বায়'কেমিষ্ট্ৰি জাষ্ট অ'কে বায়'টেকনলজিত মই ল'বলৈ খুজিছিলোঁ আৰু বায়'টেকনলজি জাষ্ট মানে নতুন ছাবজেক্ট আৰু অসমৰ কাৰণে তো তেতিয়া অসমত মানে যেতিয়া বায়'টেকনলজি আহিছে কটন ইউনিভাৰ্চিটি তেতিয়া বহুত নিউ আহিছে আৰু তাত কোনো ল'বলৈ বিচৰা নাছিলে আৰু মই সেইকাৰণে বহুত কম মানে যিমান 90% পালেহে কটনত পাই তেনেকুৱা একো নাছিলে তো সেইকাৰণে নিউ ষ্ট্ৰীমৰ কাৰণে মানে কম মোৰতো 90% নাছিলেও তো মোৰ সেইকাৰণে কম পাৰ্চেণ্টেজতো মই এপ্লাই কৰিছিলোঁ মানে যদি পাই যাওঁ তেতিয়াহ'লে ল'ম কিন্তু কি হ'ল আৰু মোৰ ডান্স চান্সো আছিলে তো সেইবিলাকৰো কোটা চোটা আছিলে কিন্তু মোক গুৱাহাটীৰ প্ৰতি ইমানে ভয় সোমালে দেউতাই যে গুৱাহাটীত অমুক হয় গুৱাহাটীত তমুক হয় গুৱাহাটীত খানা বেয়া কাৰণ মোৰ দাদাহঁত আগতে মানে আছিলে গুৱাহাটীত আৰু তাৰপিছত জণ্ডিছ হৈ গ'ল সেইকাৰণে মোৰ দেউতাই মানে বহুত ভয় সোমোৱাই দিলে আৰু ময়ো সঁচাকে ভয়ো কৰোঁ বাৰু গুৱাহাটীত কাৰণ ইমান ক্ৰাইম চাইম হৈ থাকে ন তেতিয়া দিনতো হৈ আছিলে বাৰু এতিয়াও সেইকাৰণে মই একেবাৰে গুৱাহাটীত মানে মই নায়েই যদি মই যাওঁ মাৰ লগত যাওঁ মানে কোনোবা ফেমিলি মেম্বাৰ্ছৰ লগতহে যাওঁ আৰু মই একেবাৰে চিনি নাপাওঁ গুৱাহাটী ষ্টিল মানে মই একেবাৰে চিনি নাপাওঁ গুৱাহাটী তো কি হ'ল মোৰ ফ্ৰেণ্ডজনীয়ে মোক ক'লে যে আমি এনেকে চিনেমা চাবলৈ যাম আমি বাছতে যাম আৰু মইতোতো গুৱাহাটীতে থাকো আৰু মই গুৱাহাটীতে চব জানো তেতিয়াহ'লে তো একো চিন্তা কৰিব নালাগে চ' ময়ো ভাবিছো আৰু হ'ব আৰু তাৰপিছত মামা সৰু মামা আৰু আইতা হস্পিটেলতে আছে ময়ো হস্পিটেলতে আছো সেইদিনাখন মানে ৰাতি কাৰণ আইতাৰ অপাৰেশ্যন হোৱা মানে অলৰেডি এসপ্তাহমান হৈ গৈছিল আৰু তাৰপিছত মায়ে মোক ক'লে তই এনেই থকাতকে তাই যদি যাব বিচাৰিছে যা তেনেকে কৰি পেলাই চ' মই যোৱাৰ আগে মাৰ লগত মানে ডাঙৰ কাজিয়া কৰি গৈছো দেই মায়ে মোক কৈছে তই কিন্তু শ্বিলঙতহে তই মানে ইমান কনফিডেণ্টলি কাৰণ শ্বিলং বহুত ছেফ হয় আৰু তো শ্বিলঙত ইমান কনফিডেণ্টলি তই যাও কিন্তু ইয়াতে এইখন শ্বিলং নহয় কিন্তু এইখন গুৱাহাটী হয় আৰু গুৱাহাটীত মানে তই হেৰি যদি অকমান অসাৱধানত থাক কিন্তু এইবিলাক চুৰি তুৰি হৈ যায় কিন্তু চিটি বাছত এনেকে কৈ আছে তাৰপিছত মই মাক কৈছো মা মই ইমান ইৰেছপনচিবল নহয় মই অকলে অহা যোৱা কৰিছো হয়ো মই বহুত কেইবাৰ মানে অকলে অহা যোৱা কৰিছো মানে গুৱাহাটী টু শ্বিলং আকৌ ঘৰৰ পৰাও মই শ্বিলং ডাইৰেক্টলি যেইবাৰে আহিছো মানে অকলে অহা যোৱা কৰো তাৰপিছত মই মাক কৈছো মোৰ এতিয়া 18 years হৈ গৈছে মই জানো কি কেনেকে কি বস্তু ৰাখিব লাগে কি কৰিব লাগে মই ইমান বুদ্ধু নহয় মোক কোনোবাই ঠগাব এনেকুৱা টাইপৰ মানে মই পুৰা লেভেল মাৰিছে আৰু মাক তাৰপিছত মই ভাবিছো মানে এই সোনকালে যাওঁ আৰু বাহিৰলে কাৰণ কিমান আৰু হস্পিটেলত থাকিম তো লগৰজনীও ফোন কৰি আছে আহিলি নে এনেকে কৰি পেলাই তাৰপিছত তাইক মানে এটা পইণ্টত মই মিট কৰিব লাগে কাৰণ মই সেইকাৰণে বি বৰুৱাৰ পৰা তাই মোক ক'ৰবাত লগ ধৰিছিলে মুঠতে ওচৰতে তাৰপিছত মই তাইক ক'লো যে মই বেছিকে চিনি নাপাওঁ তই অলপ আগুৱাই বি বৰুৱাৰ ফালে আৰু মই মাজতে লগ কৰিম আৰু এনেকে কৰি পেলাই তাৰপিছত তাইও আহিলে অহাৰ পিছত আমি দুইজনী মানে তাই মোক ক'লে বোলে আমি চিনেমা চাবলৈ যাম তাৰপিছত মই বোলো ঠিক আছে চিনেমা চাবলৈ যাম এতিয়া ক'ত আছে তেতিয়াতো গুগল মেপছত ইমান হেৰিকে নাপায় তাৰপিছত মই তাইক বাৰে প্ৰতি সুধিছো তই চিনি পাও নে তাৰপিছত তাই কৈছে মই চিনি পাওঁ তই গুগল মেপছত চাব নালাগে গুৱাহাটীত গুগল মেপছত মানে কেতিয়াবা ভুলকে দেখুৱাই দিয়ে হয়ো বাৰু দেখুৱাই দিয়ে ময়ো আৰু নিশ্চিন্ত হৈ গলো তাই যেতিয়া ইয়াতে পঢ়ি আছে 3 বছৰ ধৰি পেলাই তাইতো চিনি পাবই তাৰপিছত আমি গৈ আছো একদম চুনচান জেগা তাই মোক কৈছে এইখিনিতে হয় হলটো আমি ইয়াতে চিনেমা চাবলৈ আহো বল যাওঁ তাৰপিছত ময়ো কৈছো হ'ব দে বল যাওঁ চুনচান জেগা একদম ৰ'দ মানে আৰু তেতিয়া গৰম দিন আছিল বহুতেই ৰ'দ 40 ডিগ্ৰী মান চাগে তেতিয়াও হৈছিলে আৰু তেনেকুৱা মানে বহুত ৰ'দ আৰু ছাতি তাতি নিয়া নাই দুইজনী মই চুইদাৰ পিন্ধি গৈছো তাইও চুইদাৰ পিন্ধি আহিছে আৰু চুৰ্ণি দি পেলাই মুখখন ঢাকি লৈছো তাৰপিছত মই তাইক কৈছো মই বোলো তই সঁচাকে চিয়ৰ নে এইটো মানে হল হয় নে নহয় তাৰপিছত তাই কৈছে বোলে হয় মই চিনি পাওঁ নহয় মইতো আহিয়ে থাকো চিনেমা চাবলৈ এনেকে বুলি কৈছে তাৰপিছত মই বোলো হয় চাগে আৰু তাৰপিছত গৈ পেলাই এটা মানে ভঙা চিঙা হলৰ ওলাইছে আৰু তেনেকুৱা টাইপৰ তাৰপিছত মই ভাবিছো গুৱাহাটী চাগে PVR CVR এনেকুৱা টাইপৰ হল থাকে আৰু শ্বিলঙতো আমি হলত গৈছো কিন্তু এনেকুৱাত মানে ইমান বেয়া অৱস্থা হলত যোৱা নাই তাই কি হলত লৈ গৈছে মই এতিয়াও পাহৰিলো মানে কাৰেক্ট লোকেশ্যন
তাৰপিছত আমি হলটোত গৈছো, হলটোত গৈ পেলাই দেখিছো যে সেইদিনাখন হল বন্ধ, মানে চিনেমা নাই। তাৰপিছত তাই মোক কৈছে, আৰে মই চাইছিলো গুগলত যে আজি খোলা আছে, কেনেকে বন্ধ হব পাৰে। তাৰপিছত তাই অকলে ভিতৰলৈ গৈছে দেই, অকলে ভিতৰলৈ গৈ মানুহকেইটাক সুধি আছে হেৰি কি বুলি কয়, আজি বন্ধ নেকি? মানুহটোৱে কৈছে আজি বন্ধ। গুগল মেপছত তাই কৈছে বোলে গুগলত চাইছো আকৌ। তাৰপিছত মানুহটোৱে কৈছে বোলে নহয়, আজিতো বন্ধ আছে, আৰু সেইটো সদায় বন্ধ থাকে আজিৰ দিনটোত। তাৰপিছততো মোৰ উঠিছে খং আৰু। তাৰপিছত তাই মোক কৈছে বোল আমি বিগ বজাৰ যাওঁ, বিগ বজাৰ যাওঁ, ইয়াৰ পৰা বাছ এখন ল'ব লাগিব, চিটি বাছত। তাৰপিছত আমি দুজনী আৰু বহুত দিনৰ মূৰত লগ পাইছো, পুৰা লেকচাৰ মাৰিছো আৰু চিটি বাছতো পুৰা হাঁহি মাতি একদম পুৰা লেকচাৰ মাৰিছো। তাৰপিছত কি হ'ল, মই মানে এনেকে শ্লিং বেগ এটা লৈ গৈছিলো। তাৰপিছত চিটি বাছৰ পৰা নামিলো বিগ বজাৰ। বিগ বজাৰ নামি মেলি তাই মোক কৈছে এইটো বিগ বজাৰ হয়, বহুত ডাঙৰ মানে, আৰু সেইবাৰ মানে ফাৰ্ষ্ট টাইম মই বিগ বজাৰত সোমাইছো আৰু। তাৰপিছত কৈছে বহুত ডাঙৰ, কিন্তু ইয়াতে চিকিউৰিটি চেকিং কৰে, তো বেগ চেগ ইয়াতে থব লাগিব বাহিৰতে, তো অকল পাৰ্চটো লৈ ল। তাৰপিছত মই আৰু বেগটো থবলৈ গৈছো, মানুহটোৱে গোপন চোপন দিছে। তাৰপিছত মই বোলো বেগটো থওঁ আৰু পাৰ্চটো লৈ লওঁ। ভিতৰত দেখিছো পাৰ্চ নাই। পাৰ্চ নাই 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 মানে তাতে মোৰ 1500 নে 800 নে কিমান পইচা আছিলে, আৰু মোৰ চব ভোটাৰ আইডিৰ পৰা আৰম্ভ কৰি যিমান যি আছে চব আছে, মানে পেন কাৰ্ড, ভোটাৰ আইডি, যিমান আৰু কিবা ষ্টুডেণ্ট কাৰ্ড, এন্থনিজৰ, গোটেইখিনি তাতে আছে, আৰু মোৰ পাৰ্চটো নাই, মানে নায়েই। তাৰপিছত মই আৰু মূৰে কপালে হাত দিছো, মই বোলো কাক কওঁ, মই একদম কঁপিছো মানে। আৰু সেইটো টাইমত মোৰ মানে হাত খৰচ আপোনালোকে বিশ্বাস নকৰিব, আৰু সেইটো টাইমত 2500 মোক এভৰি মান্থ দিয়ে দাদাই। তাৰ ভিতৰত মই 1800 দিব লাগে হোষ্টেলত, আৰু সেই 1800ৰ পিছত মানে যিখিনি বাকী থাকে সেইখিনি মোৰ গোটেই মাহটোৰ খৰচ। আৰু তাৰ পিছতো মই ইমান গেলাখানা দিয়ে হোষ্টেলত, সেইখিনি খাই মেলি মই বোলে গোটাই থৈ দিওঁ। মই মানে এভৰি মান্থ মই মানে অলপ অলপকে গোটাই থৈ দিওঁ, কমেও 200 টকা হওক বা 100 টকা হওক, আৰু সেইখিনি মোৰ জমা পইচা, মানে যে মই 1500 বা 1800 কিমান এটা আছিলে মুঠতে, তো সেইখিনি মোৰ জমা পইচা আছিলে। আৰু হোষ্টেল লাইফত মানে সিমানখিনি পইচা সেই তেতিয়াৰ টাইমত এনাফ আছিলে, আজিকালি এনাফ নহয়। আৰু মোৰ মানে একদম মই ভৰিৰ পৰা কঁপিছো আৰু হাত চাত চব কঁপিছো। তাৰপিছত এতিয়া মোৰ ভয় লাগিছে মাক ফোন কৰিবলৈ, মানে তাইও ভয় খাইছে যে কি হ'ল, তাইটোতো একো কৰাই নাই। তাৰপিছত তাই মোক কৈছে চিটি বাছত গ'ল নেকি, আমি একদম মানে ক্লুৱেই নাই আমাৰ, মানে কেনেকে কি হ'ল। তাৰপিছত আমি য'ত চিটি বাছত পুৰা নামিছিলো সেইখিনি জেগাও আমি গলো, বিগ বজাৰ পৰা ওলাই পেলাই সেইখিনি জেগাতো গোটেইখন ঘূৰি ফুৰিছো, নাই নাই নাই, বস্তু নাই, ক'তো পাৰ্চ দেখা নাই। তাৰপিছত কি হ'ল, মোৰতো এতিয়া ভয় লাগিছে মাৰ লগত কথা পাতিবলে। মই আৰু কি কৰো কি নকৰো, কাৰণ মাৰ লগততো মই কাজিয়া কৰি আহিছো ন, মই একদম 18 years old, মই বহুত ৰেচপনচিবল মানুহ, মোক তুমি শিকাব নালাগে, অমুক তমুক ভুচুক বহুত কৈছো। আৰু মায়েও হাঁহি হাঁহি কৈছে যা, মায়েতো জানেই, মাৰ মানে 6th sense আপোনাৰ। মায়ে ওলাই যাওঁতেই মোক কৈ দিছে যে চাবি দেই চিটি বাছত এনেকুৱা এনেকুৱা হয়, কিন্তু হয় চিটি বাছতে গ'ল মোৰ পাৰ্চ। এতিয়া মই মাক কওঁ কেনেকে, গুৱাহাটীত আৰু কোনো মানুহ নাই, কাকো চিনি নাপাওঁ, মই কাকোৱে চিনি নাপাওঁ, আৰু যোনকেইটা মানুহ চিনি পাওঁ সেইকেইটা মানুহৰ নাম্বাৰ নাজানো মই। তাৰপিছত মই কি কৰো, মই লাহেকে, যোন মোৰ সৰু মামা আছিলে হস্পিটেলত, মই লাহেকে সৰু মামাক ফোন কৰিছো, সৰু মামা এনেকুৱা এনেকুৱা ঘটনা হ'ল, আমি এতিয়া বিগ বজাৰত আছো। সৰু মামাই কৈছে অ হ'ল কি হব এতিয়া, তোমাৰ হাতত এতিয়া পইচা আছে নাই, তুমি কেনেকে আহিবা এতিয়া। তাৰপিছত মই কৈছো মোৰ হাতত এতিয়া 1 টকাও নাই। এতিয়া মই কান্দো কান্দো হৈ গৈছো মামাক কওঁতে। তাৰপিছত মোৰ লগৰ এজনীও বেয়া ভয় খাইছে, তাই মোক কৈছে একো নহয় দে পইচাহে আকৌ আহি যাব, তই ইমান চিন্তা নকৰিবি। মই বোলো পইচাতকেও ডাঙৰ কথা যে মোৰ আইডি, মই কেনেকে এপ্লাই কৰিম ন, ভোটাৰ আইডি, পেন কাৰ্ড, চেন কাৰ্ড চব আছিলে। তাৰপিছত মই দেউতাকো কোৱা নাই ফোন কৰি। তাৰপিছত মামাই মোক কৈছে তুমি এটা কাম কৰা, তুমি মোক লাইভ লোকেশ্যন পঠোৱা, আৰু মই তেতিয়া তোমাক তাতে পিক আপ কৰিব আহি আছো মানে।
তাৰপিছত মই ৰখি আছো মামা আহোঁতে এঘণ্টা নে 1.5 ঘণ্টা টাইম লাগিছে মোৰ একদম জীৱ মানে উৰা মানে মই এনেকে কঁপিছো মানে কি হ'ব আৰু মোৰতো এনেকে ইমাজিন কৰিছে যে মায়ে মোক 2 মান মাৰিব আৰু চেচ আৰু মোৰ এতিয়া কি হ'ব বেলেগটো লেভেল মাৰিছিলো মই কেনেকুৱা লাজ পাইছো এইফালে মোৰ লগৰজনীকো মই ভয় খুৱাই দিছো মই বোলো দুইজনীকে মাৰিব আজি আৰু মা যদি আহি যায় মই এটাই মামাক কৈছো যে তুমি মাক লৈ নাহিবা নহলে মানুহৰ আগতেতো মাৰিব তাৰপিছত মামা আহিছে মামাই আৰু চিটুৱেশ্যনটো মানে বুজিব ট্ৰাই কৰি আছে মই আৰু চব কৈছো মই একদম কান্দো মানে মোৰ চকু পানী ওলাই গ'ল আৰু মামাক কওঁতে তাৰপিছত মামাই কৈছে সেই তুমি ইমান চিন্তা কৰিব নালাগে ব'লা মই চকলেট এটা দিম তোমাৰ দুইজনীকে ইমান টেনচন কৰিব নালাগে পইচাহে এনেকে বুলি কৈ পেলাই আৰু চিটুৱেশ্যনটো আৰু পাতলাইছে আৰু চিটি বাছত এইবিলাক হৈয়ে থাকে তুমি আৰু অলপ কেয়াৰফুল হ'ব লাগিছিলে এনেকে তাৰপিছত মামাই আমাৰ দুজনীকে 2টা ডায়েৰী মিল্ক দিছে আমি মানে সেই ৰাতিপুৱাৰ পৰা মই কেইটা বজাত 11টা বজাত চাগে ওলাই গৈছো ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আমি একো এটা মুখৰ মানে পেটত যোৱাই নাই মানে ইমান ভোক লাগিছে মোৰ তথাপিও মানে ভয়টো বেছি আছে ভোক চুক চব পলালে আৰু তাৰপিছত মামাই আমাৰ দুজনীকে ডায়েৰী মিল্ক দিলে তাৰপিছত আমাৰো মোৰ মানে পেটলৈকে যোৱা নাই মানে ইমান বেয়া লাগিছে নহয় আৰু মোৰ এইটো মনত পৰে যে কিমান মাহৰ পৰা যে এইকেইটা পইচা গোটাই থৈছিলো কিবা কিনিম কিবা হেৰি কৰিম বুলি তাৰপিছত গুৱাহাটী আহিলে কিবা কিনি লৈ যাম এনেকে বুলি তাৰপিছত গোটেইটো পানীতে গ'ল যেন লাগিছে পইচা কেইটা আৰু তাৰোপৰি মোৰ আইডি চাইডি চব আছিলে সেইবিলাক এতিয়া মই মামাই কৈছে বোলে হেৰি তোমাৰ যদি ভোটাৰ আইডি দিয়ে আছিলে তেতিয়াহ'লে আমি পুলিচ ষ্টেচনত ক'ব লাগিব বাৰু সেইখিনি আমি পিছত ভাবিম কথাটো কিন্তু এইবিলাক সৰু সুৰা কথা হৈয়ে থাকে আৰু হেৰি চিটি বাছত তুমি আৰু অলপ কেয়াৰফুল হ'ব লাগিছিলে এনেকে বুলি কৈছে আৰু পাতলাইছে আৰু মোৰ মনটো তাৰপিছত মোক কৈছে বোলে হেৰি এই মোৰো সিদিনাখন এনেকে 10,000 টকা এটা পকেটৰ পৰা পৰি গ'ল নে কোনোবাই লৈয়ে গ'ল কাৰোবাক দিবলৈ যাওঁতে মোৰ 10,000 টকা মামা কৈছে বোলে 10,000 টকা মই ভাবিছো মিছাকে কৈছে চাগে কৈছে একদম প্ৰুফ চুফ দেখাই দিছে নহয় মই সঁচাকে কৈছো মোৰ 10,000 টকা পৰি গৈছে তোমাৰতো এই সামান্য পইচা হেৰাইছা তো তোমাৰ কিহৰ ইমান টেনচন বোলে একো নহয় ব'লা এনেকে বুলি কৈছে তাৰপিছত মোৰ তেতিয়াহে অকমান মনটো মানে ভাল লাগিছে যে নহয় ময়ে অকল ভিক্টিম নহয় মামাৰো হৈছে মানে এনেকুৱা যে অকলে বোকাত পৰিলে যিমান মানে দুখ হয় কোনোবা এটা লগত পৰিলে অকমান দুখটো মানে পাতলে বুলি যে কয় সেই তেনেকুৱা নিচিনা হৈছে মানে মই বোলো মামাৰে যদি 10,000 টকা হেৰাই পেলাই মামাই হাঁহি যেতিয়া কৈছে মোৰো চাগে গিলটো মানে লাইট হৈ যাব এনেকে বুলি ভাবি পেলাই আৰু তাৰপিছত মামাই আৰু দুইজনীকে বুজাই মেলি তাইকো পঠিয়াই দিলে হোষ্টেললৈ আৰু মোকো মানে ইয়ালৈ লৈ আহিলে তাৰ পিছত মোক মায়ে যে কাট মাৰিছে মৰা চৰা নাই মায়ে অকল হাঁহিছে আৰু কাটেই মাৰি আছে 2-3 বছৰলৈকে কাটেই মাৰি থাকিলে মই যেতিয়াই গুৱাহাটী যাওঁ মায়ে সেইটো কয় তোৰ মনত আছে নহয় মই বোলো হ'ব আৰু মনত পেলাব নালাগে তাৰপিছত কি হ'ল মোৰ এদিন ফোন এটা আহিছে ৰাতি সন্ধিয়া টাইমত ফোন এটা আহিছে তাৰপিছত মোক সুধিছে আপোনাৰ নামটো কি কথা আপোনাৰ পেৰেণ্টছৰ নাম কি এনেকে বুলি তাৰপিছত মোক প্ৰথমতে সুধি লৈছে যে আপুনি কৰবী তৃষ্ণা ভৰদ্বাজ হয়নে নহয় এনেকে বুলি তাৰপিছত মই বোলো হয় তাৰপিছত মোক পেৰেণ্টছৰ নাম সুধিছে মই ক'ত পঢ়ো সুধিছে সেইবিলাক সুধি আছে তাৰপিছত মোক কৈছে বোলে মই খানাপাৰা হেৰি থানাৰ পৰা কৈছো এটা আমি পাৰ্চ পাইছো তো পাৰ্চটোত মানে এনেকে আইডি চাইডি পাইছো তো সেইকাৰণে মানে হেৰি কি বুলি কয় ল'বলৈ আহিব নেকি আপুনি এনেকে বুলি কৈছে চিটি বাছত পাইছো কোনোবাই মানে দিছে তো পাৰ্চটো মানে তাৰে পুলিচ ষ্টেচনৰ কোনোবা কৰ্মচাৰীৰ ছোৱালী এজনীয়ে পাইছিলে আৰু তেওঁ মানে গৈ পেলাই মাকক দিছেগে তাৰপিছত মাকে মানে পুলিচ ষ্টেচনত কৰিছিলে তাৰপিছত তেওঁ ফোন কৰিছে মানে সন্ধিয়া তাৰপিছত মইতো একদম চকড মানে তাৰপিছত মই গোটেইখিনি ডিটেইলছক সুধিছো যে এন্থনিজৰ কাৰ্ড আছে নে নাই ভোটাৰ আইডি আছে নে নাই এনেকে পেন কাৰ্ড আছে নে নাই এনেকুৱা কৰি পেলাই মানুহজনীয়ে মানে একদম পুৰা ডেছক্ৰিপশ্যন দিছে মোৰ পাৰ্চটো কেনেকুৱা কি কালাৰ গোটেইখিনি তাৰপিছত মই বোলো এইটোতো মোৰে পাৰ্চ হয় তাৰপিছত মানুহজনে কৈছে এনেকে হেৰি থানাখনৰ মানে এড্ৰেছ দিলে আৰু দিয়াৰ পিছত মই বোলো আপুনি আহি পেলাই লৈ যাব এই 10 দিনৰ ভিতৰত তাৰপিছত মই ছুটিত যাম তাৰপিছত আপুনি পায়নে নাই হেৰি নাই মানে ক'ব নোৱাৰো এনেকে বুলি তাৰপিছত মোৰ ডাঙৰ মামাই গৈ পেলাই
যেনে তেনে বহুত দিনৰ পিছত তাৰ মাজতো বহুত কিবা কিবি হৈছে সেইখিনি মোৰ ডিটেইলছত ইমান মনত নাই কিন্তু বহুত দিন লাগিছে আৰু পাৰ্চটো পাবৰ কাৰণে সেই থানাৰ পৰা গৈ পেলাই ডাঙৰ মামাই গুৱাহাটীৰ খানাপাৰাৰ পৰা পাৰ্চটো লৈ আহিলে তাৰ পিছতহে মোৰ শান্তি মানে ভিতৰত একো পইচা চইচা নাই মানে সিহঁতে পাওঁতেও মানে পইচা নাছিলে তাৰ ভিতৰত কোনোবাই চাগে পইচাটো উলিয়াই পেলাই সেই চিটি বাছৰ য'ত মই চিটটোত বহিছিলো তাৰ ফাক এটা থাকে যে সেই ফাকটোত সোমাই থৈ গৈছে আৰু কোনোবাই যোনজনী ছোৱালীয়ে পাইছে বুলি কৈছে সেই ছোৱালীজনী মানে সেই ফাকটোৰ পৰা পাৰ্চটো উলিয়াইছে যে কাৰ পাৰ্চ কি কথা তাৰ পিছত একো কন্টেক্ট নাই ছোৱালীজনীক মই মানে ইমানেই থেংক ইউ কৈছো ফোন কৰি তাৰ পিছতো মই ফোন কৰি পেলাই যেতিয়া পাৰ্চটো পালো তেতিয়াও থেংক ইউ কৈছো কিন্তু লগ পোৱা নহলে আজিলৈকে কিন্তু মানে সেইটো ইনচিডেন্টৰ কথা মোৰ যেতিয়া মনত পৰে মানে ইমান হাঁহিও উঠে দুখো লাগে নিজৰ অৱস্থাটো ভাবি পেলাই আৰু সেইটোৱে আছিলে কাহিনী ফাইনেলি মই মোৰ পাৰ্চটো পালো কিন্তু তাতে একো পইচা চইচা নাছিলে কিন্তু আইডিজ বিলাক ভালকেই আছিলে আৰু সেইকাৰণে মই আকৌ নেক্সট এপ্লাই কৰিবলগীয়া নহলে তেতিয়াৰ পৰা মই যিমান বাৰ মই গুৱাহাটী গৈছো সদায় মই কেবত অহা যোৱা কৰো কাৰণ মই নিজে ইমান চিনিও নাপাওঁ বুজিও নাপাওঁ আৰু মই জাষ্ট লোকেশ্যনটো মাৰো আৰু তাতেই নামো তাতেই উঠো আকৌ নেক্সট ঘৰ আহিবৰ কাৰণে এতিয়াও মানে মোৰ সেইটো ভয়টো আছে মই সেইকাৰণে এতিয়াও মানে মই ফেমিলি মেম্বাৰ্ছ কোনোবাক লৈহে যাওঁ যোনে চিনি পায় গুৱাহাটী মই এতিয়াও যদি মোক গুৱাহাটীত এৰি দিয়া অকলে মই কেতিয়াও একো এটা লোকেশ্যন উলিয়াব নোৱাৰো মানে মোৰ এতিয়াও মানে ভয়টো সোমায়ে গ'ল তো আপোনালোকৰ লগতো যদি তেনেকুৱা কিবা চিটি বাছৰ ইনচিডেন্ট হৈছে তলত লিখিব আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেন্ট কৰিব ছাবস্ক্ৰাইব কৰিব নেক্সট ব্লগত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই